Hello নমস্কাৰ friend. উজ্জ্বলা হেণ্ডমেড জাৰ্ণিৰ এই বেগুনীয়া ৰঙৰ ফুলটোৰে সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ফুলটো বনাবলৈ ওলাইছোঁ, মানে আগতে যে স্ক্ৰীনত দিলোঁ সেইটো মানে ফুলটো। আৰু এই ফুলটো এনেকৈ ডাবল ছেটিং কৰিছোঁ, মানে কি কয় এইটো পাৰ্পল কালাৰ দি ওপৰৰ পৰা ফুলটোৰ পাহি মানে আগখিনিৰ পৰা তললৈ টানিছোঁ। মানে খেলি মেলিকৈ টানিলে নহ'ব, উঠালি পঠালিকৈ মানে ওপৰৰ পৰা তললৈ এনেকৈ টানি আছোঁ। এয়া গোটেইকেইটা পাহিতে মানে তেনেকৈ মানে ফুলটোৰ আগখিনিৰ পৰা মানে তললৈ মাজলৈ আনিছোঁ মানে প্ৰত্যেকটো পাহ। এয়া তেনেকৈ আৰু ব্ৰাছ লৈছোঁ মই ৰাউণ্ড 5 নম্বৰ। আৰু তাৰপিছত কি কৰিছোঁ, এইয়া বগা ৰঙেৰে মানে ফুলটোৰ মানে যিটো মানে ৰাউণ্ড আছে নহয়, তলৰ পৰা ওপৰলৈ টানি দিছোঁ। মানে অঠালি পঠালিকৈ দিলে, এতিয়া আকৌ ওপৰৰ পৰা তললৈ দিলে নহ'ব, মানে তলৰ পৰা ওপৰলৈ দিলে হ'ব, মানে মাজৰ পৰা চেণ্টাৰৰ পৰা মানে স্প্ৰেড কৰি দিব লাগিব। সেইটো মানে ছেটিং মানে টানাটোৱে মেইন আৰু মানে যিটো ডাইৰেকশ্যনত টানা, তেতিয়া মানে বস্তুটো ফুটি উঠে, মানে ডিজাইনটো ধুনীয়া লাগে। সেয়া তেতিয়া কি হয়, মানে বগাখিনি অকণমান বেগুনীয়া হৈ যায় ন, ভাল লাগে। আৰু এইটো সেউজীয়া দিছোঁ, তাৰ গ্ৰীণ 06 স্ক্ৰীণত নাম্বাৰটো লিখিয়ে দিছোঁ। আৰু বাকী সৰু সৰু পাতকেইটা এইটো চেফ গ্ৰীণ দিছোঁ। আকৌ চেফ গ্ৰীণ পাতটোত মানে মাজৰ শিৰা থাকে যে, তাত দিছোঁ এই ডাৰ্ক গ্ৰীণটোৰে। আৰু এই ডাৰ্ক গ্ৰীণটোত যিটো ফুল মানে পাতটো হ'ব নহয়, পাতটোত যিটো শিৰা দিছোঁ চেফ গ্ৰীণেৰে। এইটো মানে আধাখিনি এনেকৈ ডাৰ্ক গ্ৰীণ দিলোঁ, আধাখিনি বগা দিলোঁ। বগা দি পেলাই সেইটো বগা হৈ থকা নাই আৰু তাৰমানে এতিয়া ছেটিং কৰোঁতে মানে ব্ৰাছত মানে অকণমানটো সেউজীয়া আছে, ব্ৰাছটো ধুব নালাগে, তাৰমানে আছে সেউজীয়া লাগি। তাতে মানে কি কৰিব লাগিব, বগাৰে এনেকৈ লগাওঁতে কি হ'ব, মানে সেউজীয়াখিনি আছে নহয়, তেনেকৈ মানে অকণমান সেউজীয়া হৈ গ'ল। আৰু এইটোতো বেলেগ সেউজীয়া আহি গ'ল ন, ভাল লাগিছে নহয়নে? অকণমান শুকাব দিলোঁ, অকণমান শুকোৱাৰ পিছতে চেফ গ্ৰীনেৰে এনেকৈ মাজত শিৰা দিছোঁ 000 ব্ৰাছেৰে। ভাল লাগিছে নহয়নে? মোৰ এইবোৰ ভিডিঅ' চাই থাকিবলৈ মোক ছাবস্ক্ৰাইব কৰিবচোন, আৰু লাইক কৰিব ভাল লাগিছে যদি। আৰু এনেকুৱা আৰু বেলেগ বেলেগ ভিডিঅ' মই দি থাকিম আগলৈ। আৰু আগলৈ মই এই কাপোৰযোৰ বনালোঁ যে, কাপোৰযোৰ দেখাম। ধন্যবাদ।